তো গাইস অসমক চিন্তি ময়ো খুলিছিলোঁ এটা অসম গ্ৰামীণ বিকাশ বেংক আৰু আজি মোৰ হাতত আহি গ'ল মোৰ এটিএমখন এতিয়া এটিএমখনৰ পিন বনাব লাগিল পইচা উলিওৱাৰ কাৰণে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আজি পিন কেনেকৈ বনোৱা হ'ব সেইটোৰ বিষয়ে ক'ম ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক বেছি নবকি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তাৰপিছত এটিএমৰ পেকেটটো খোলাৰ পিছত আপোনালোকে ভিতৰত এনেকুৱা এখন কাগজ দেখা পাব মৰমৰীয়া কাগজ তাৰপিছত ইয়াতে আপুনি নাম তাৰপিছত একাউণ্ট নাম্বাৰ তাৰপিছত এটিএম কাৰ্ডৰ নাম্বাৰ ডেট আৰু এটা তলত ধুনীয়াকৈ সিগনেচাৰ কৰি আপুনি এখন আপোনাৰ বেংকত জমা দিব আৰু বেংকৰ মানুহে আপোনাক এইটো OTP হোৱাৰ বাবে আপডেট কৰি দিব আৰু এতিয়া নেক্সট কাম হ'ব আপোনাৰ এটিএম এতিয়া যিহেতু অসম গ্ৰামীণ বিকাশ বেংকৰ এটিএম নাথাকে সেইকাৰণে আপুনি পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমত যাব লাগিব এতিয়া মই পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমত যাওঁ আৰু গাইস মনে মনে কায়ো গম নোপোৱাকৈ মই আহি গ'লো এটা পাঞ্জাৱ নেশ্যনেল বেংকৰ এটিএমত তাৰপিছত এতিয়া আপুনি ধুনীয়াকৈ কাৰ্ডখন সোমাই দিয়ক এটিএমত তাৰপিছত এতিয়া নেক্সট লেংগুৱেজ সিলেক্ট কৰক লেংগুৱেজ আপুনি ইংলিছত টিপি দিয়ক আৰু নেক্সট আপুনি বাওঁফালে যিটো জেনেৰেট পিন অপশ্যন আছে এতিয়া তাত ক্লিক কৰি দিয়ক ইয়াত দুটা অপশ্যন পাব আপুনি ওপৰৰ অপশ্যনটো টিপক OTP জেনেৰেশ্যন বুলি সেইটোত টিপি দিয়ক তাৰপিছত এনেকুৱাকৈ অলপ দেখুৱাব তাৰপিছত এতিয়া আপোনাৰ মোবাইলত এটা OTP যাব আৰু সেই OTPটো আপুনি নেক্সট বাৰত কৰিব লাগে এতিয়া এটিএম কাৰ্ডখন উলিয়াই লওক ধুনীয়াকৈ উলিয়াৰ পিছত আপুনি কি কৰিব আপুনি আকৌ এবাৰ এটিএম কাৰ্ডখন সোমোৱাই দিব হ'ব উল্টা হৈছে সিধাকৈ দিওঁ তাৰপিছত আপুনি লেংগুৱেজ সিলেক্ট কৰক ইংলিছ তাৰপিছত আৰু সেই জেনেৰেট পিন অপশ্যনটোতে টিপক এতিয়া কি কৰিব এতিয়া দুটা অপশ্যন আপুনি তলত টিপক এইবাৰ OTP ভেলিডেশ্যন তাৰপিছত ইয়াত কি কৰক আপোনাৰ মোবাইলৰ নাম্বাৰত যিটো OTP আহিছিল ইয়াত এণ্টাৰ কৰি দিয়ক মই এণ্টাৰ কৰি দিছোঁ তাৰপিছত নেক্সট ইয়েছত টিপি দিয়ক টিপাৰ পিছত আপোনাৰ এনেকুৱাকৈ আহিব এতিয়া নেক্সট আপুনি পিন বনাব লাগিব নিজৰ পচন্দৰ মতে ইয়াত আপুনি পিন এটা বহাই দিয়ক মই নিজৰ পচন্দৰ 4টা সংখ্যাৰ এটা পিন বহাই দিছোঁ ধুনীয়াকৈ বহাৰ পিছত আৰু একবাৰ ৰিএণ্টাৰ কৰিব আহিব আৰু একবাৰ এণ্টাৰ কৰি দিয়ক সেইটোৱে 4টাটো এণ্টাৰ কৰি দিয়াৰ পিছত আপোনাৰ এনেকুৱা প্ৰচেছিং হ'ব তাৰপিছত আপোনাৰ ৰ'ব অলপ টাইম দেখি চাওক এতিয়া পিন চেঞ্জ ছাকচেছফুলি বুলি আহিছে আৰু এতিয়া আপোনাৰ পিন জেনেৰেট হৈ গ'ল এতিয়া আপুনি পইচা উলিয়াব পাৰিব ধুনীয়াকৈ পইচা উলিয়াই থওক টেনশ্যন নাই